নির্বাচনী এলাকার ও নির্বাচনী কমিটির সম্মানীয় সভাপতি ডাঙৰীয়া, উপস্থিত জ্যেষ্ঠ মুৰব্বীসকল, যুৱক বন্ধুসকল, আমাৰ জীয়াউৰ আই মাতৃসকল, আপোনালোকক এই মুহূৰ্তত মই কি ভাষাৰে কৃতজ্ঞতা জনাম, মই সেই ভাষা বিচাৰি পোৱা নাই। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আৰম্ভ হোৱাৰ পৰাই, অধিসূচনা জাৰি হোৱাৰ পিছৰ পৰাই এই গাঁৱৰ যিসকল যুৱক বন্ধু, জ্যেষ্ঠ মুৰব্বীসকল, আপোনালোকে মোক যিখিনি সহায় সহযোগিতা, পৰামৰ্শ আৰু মৰম যাচিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই গোটেই জীৱন ঋণী হৈ থাকিম। আপোনালোকে মোক যে ইমানে মৰম কৰে বা ইমানে ভাল পায়, সেই কথাটো মই কেতিয়াও নিজকে ভাবিলে বিশ্বাস কৰিব নোৱাৰোঁ। সেইকাৰণে আজি ইয়াত উপস্থিত সমূহ শ্ৰদ্ধাৰ মোৰ গাঁওবাসী, মোৰ ৱাৰ্ডৰ কেকানকুছিৰ বাসিন্দাসকল, 1 নম্বৰ কাপলাগুৰিৰ বাসিন্দাসকল, পুৰাটাই চুপাৰ বাসিন্দাসকল, সকলোকে মই অনুৰোধ কৰিছোঁ যে আমি এই ৰেলীত যাম। আমি সদায় শান্তিকামী, গতিকে এই ৰেলীত কোনো যাতে অপ্ৰীতিকৰ সৃষ্টি নকৰে, শান্তিপূৰ্ণভাৱে আমি আগবাঢ়িম। গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ পৰা ভোট বিচাৰিছোঁ। বাকীখিনি ৰাইজে জানে, বিগত দিনৰ যিসকল পঞ্চায়ত প্ৰতিনিধি আছিলে, তেওঁলোকৰ কৰ্মৰাজিয়ে আপোনালোকৰ বিবেকে ক'ব যে আচলতে মই যোগ্য নে কোন যোগ্য। গতিকে মই আপোনালোকৰ ওচৰত এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে যোৱা 5 বছৰ বা তাৰ আগতেও এই গাঁৱত প্ৰতিনিধি আছিলে, আপোনালোকে বিভিন্নজনক সুযোগ দিছিলে। কোনে কিমান কাম কৰিছে সেইবিলাকৰ মই খতিয়ান নলওঁ, বিভিন্নজনে। গতিকে মই এটা কথা অনুৰোধ কৰোঁ আপোনালোকক যে অহা 5টা বছৰ, মই যোৱা প্ৰায় 15-20 বছৰে ৰাজনীতিৰ লগত জড়িত, কিন্তু মই প্ৰত্যক্ষ ইলেকশ্যনত কেতিয়াও অৱতীৰ্ণ হোৱা নাছিলোঁ। বিভিন্নজনে এটা সময়ত মোক জিলা পৰিষদ খেলিব কৈছিলে, পঞ্চায়ত প্ৰেচিডেণ্ট, কাউন্সিলৰ খেলিব কৈছিলে, কিন্তু মই সেই ইলেকশ্যন খেলা নাছিলোঁ। আজি আপোনালোকৰ মাজত আহি মোৰ ৱাৰ্ড মেম্বাৰত ইলেকশ্যন খেলিছোঁ। মই মোৰ ৱাৰ্ডৰ শ্ৰদ্ধাৰ ৰাইজ আৰু নাগৰিকসকলক এটা কথাই আপোনালোকক মই বিশ্বাস দিব পাৰোঁ যে যোৱা 15-20 বছৰ মই ৰাজনীতিত জড়িত থকাৰ পিছত মই কিন্তু কোনেও ৰাজনীতিৰ ক্ষেত্ৰত কাৰোবাক কিবা দিম বুলি কোনো উৎকোচ লোৱা, কাৰোবাক কিবা কাম কৰি দিম বুলি 1500 টকা লোৱা, 2000-3000 টকা লোৱা, এনেকুৱা কোনো ধৰণৰ নজিৰ মোৰ ক্ষেত্ৰত নাই। গতিকে আপোনালোকক মই গেৰাণ্টি দিছোঁ যে অহা 5 বছৰত মোক যদি আপোনালোকৰ যোগ্য প্ৰাৰ্থী বুলি ভাবে আৰু অহা 5 বছৰত মোক যদি আপোনালোকক সেৱা কৰাৰ সুযোগখিনি দিয়ে, মই আপোনালোকক এটা কথাই গেৰাণ্টি দিওঁ যে মই বা মোৰ কৰ্মীৰ দ্বাৰা কোনো ধৰণৰ কোনো দুখীয়া মানুহৰ পৰা বা কোনো ধৰণৰ কোনো বেনিফিচিয়াৰীৰ পৰা কোনো ধৰণৰ উৎকোচ অৰ্থাৎ ঘোষ লোৱা নহ'ব। সেই ঘোষ লোৱা, বিগত দিনত যিটো ঘোষ লোৱা পৰম্পৰা আছিল, সেয়া মই চিৰদিনৰ বাবে নাইকিয়া কৰিম, চিৰদিনৰ বাবে নাইকিয়া কৰিম। নিৰ্বাচনত জয় হোৱাৰ পিছত যুৱকসকলক পাহৰি যোৱা যি পৰম্পৰা, সেয়াও মই নাইকিয়া কৰিম। আজি আপোনালোকে মোৰ লগত যেনেকৈ চাপ দিছে, মোক কিছুমানে বহুত দুখীয়া বুলি কয়, হয় মই আজিৰ তাৰিখত মই বহুত দুখীয়া। মই আপোনালোকক কৈছোঁ, গেৰাণ্টি দিছোঁ যে মই দুখীয়াই হৈ থাকিম, তথাপিতো ৰাইজৰ মাজত থাকিম, আপোনালোকৰ সেৱক হৈ থাকিম। মই কেতিয়াও কাৰো পৰা উৎকোচ লৈ ধনী হোৱাৰ চেষ্টা নকৰিম। মই সহজ পদ্ধতিৰে যদি কিবা আগবাঢ়োঁ, আপোনালোকক লগত লৈ, যদি 10 টকা আহে আপোনালোকৰ লগত লৈ সেইখিনি ভগাই লোৱাৰ বা গাঁৱৰ যিখিনি উন্নয়ন সেইখিনি কৰাৰ কাৰণে চেষ্টা কৰিম। যি কৰিম ৰাইজৰ মাজত কৰিম। গতিকে মই জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যুৱকসকলৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। অহা 5 বছৰত আপোনালোকক সেৱা কৰাৰ
সুবিধা মোক দিব বুলি মই দৃঢ় বিশ্বাসী। আৰু মই আপোনালোকক কৈছোঁ যে এগৰাকী ৱাৰ্ড মেম্বাৰ হিচাপে মই আপোনাৰ এই 6 নম্বৰ ৱাৰ্ডত মই সদায় ৰাইজৰ লগত আলোচনা কৰি কাম কৰিম। মই কেতিয়াও জয় হোৱাৰ পিছত এতিয়া যে আমি আছোঁ, আমিৰ পৰা মই নহওঁ, অৰ্থাৎ আজি সকলোকে লৈ আগবাঢ়িছোঁ, অহাকালি মই অকলে নকৰোঁ, মই আপোনালোকক লগত লৈ কৰিম। এইখিনি বিশ্বাস দি আই মাতৃসকলক বৃদ্ধ পেঞ্চন হওক, PMY ঘৰে হওক, অৰুণোদয় হওক, যিকোনো আঁচনি, PM কিষাণেই হওক, কোনো ধৰণৰ উৎকোচ লোৱা নহ'ব। যোগ্যজনক যোগ্যভাৱে সেই আঁচনিৰ কাৰণে বাছনি কৰিম বুলি গেৰাণ্টি দি আপোনালোকৰ সুখৰ সময়ত নাথাকিলেও আপোনালোকৰ সেৱক হিচাপে দুখৰ সময়ত আপোনালোকৰ পিছত আহি ছায়া হিচাপে থিয় দিম। এইখিনি কথা গেৰাণ্টি দি সকলোৰে সহায় সহযোগিতা মুৰব্বীসকলৰ চৰণৰ ধূলি মোৰ মূৰত লৈ মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। মোক আপোনালোকে আশীৰ্বাদ দিব আৰু এই ৰেলীত যুৱক বন্ধুসকলে মোৰ লগত খোজকাঢ়িব আৰু বাকী নাগৰিকসকলেও মোৰ লগত একেলগে আগবাঢ়িব। এইখিনি কথা আহ্বান জনাই কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি যাতে নহয়, এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। লগতে এই ৰেলী উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। সকলোৱে শান্তিপূৰ্ণভাৱে আমাৰ লগত আগবাঢ়িব। ধন্যবাদ। আমাৰ মাজত শ্বাহনাজ বাইদেউ আহিছে, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী, তেখেত আহি উপস্থিত হৈছে। তেখেতকো আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতকো আমি ভৱিষ্যতে যাতে আপোনালোকে সহায় সহযোগিতা কৰে, এই নিৰ্বাচনত সম্পূৰ্ণ সমৰ্থন আগবঢ়ায় তাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। এতিয়া আমি ৰেলীলৈ আগবাঢ়িম।